চাপৰৰ ৰঙামাটিত আমচুৰ সজাগতা সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম। চাপৰৰ ৰঙামাটিত আমচুৰ ৰঙামাটি সমিতিয়ে দিন যোৱা কাৰ্যসূচীৰে এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে। ৰাতিপুৱা পতাকা উত্তোলন হৈ ঝৰণ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আবেলি এখন সজাগতামূলক সমদল বাহিৰ কৰে। ঘৰে ঘৰে শিক্ষা তৃতীয়া ৰক্ষা, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, ড্ৰাগছ সেৱন বন্ধ কৰক আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়। ইপিনে আমচুৰ ৰঙামাটি আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বিশাল সজাগতা সভা অনুষ্ঠিত কৰে, য'ত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম। সাধাৰণ সম্পাদকগৰাকী উপস্থিত হৈ বিভিন্ন দিশত মন্তব্য আগবঢ়োৱাৰ লগতে শিক্ষা, বাল্য বিবাহ, ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা যায়। শিলচৰৰ পৰা দিব্যজয় চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ভইচত এনি20 চেনেলৰ পৰা বৰ্ণালী মিশ্ৰ। সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ এটা কেন্দ্ৰীয় সঁজাতি দলে ধেমাজি আৰু লখিমপুৰ জিলা পৰিভ্ৰমণৰ কাৰণে এটা আমি সঁজাতি দল ইতিমধ্যে আহিছিলোঁ। আমি আমাৰ গাঁও অঞ্চল বা নগৰ অঞ্চলৰ যিখিনি জ্বলন্ত সমস্যা আছে তাৰ ওপৰত বিশদভাৱে আলোচনা কৰি ধেমাজি জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে সন্মানীয় বিষয়ববীয়াসকলৰ আলোচনাৰ অন্তত আমি ইতিমধ্যে অৱগত হৈছোঁ। আপোনালোক সংবাদ মাধ্যমৰ তথা সংবাদকৰ্মী তথা অসমৰ ৰাইজে আমাক জানে, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম 2016 চনৰ 21 ফেব্ৰুৱাৰী জন্মলগ্নৰ পৰা অনুসূচিত জাতিৰ লোকসকলৰ সৰ্বাংগীন উন্নয়ন আৰু সমবিকাশ সম অধিকাৰ মূল মন্ত্ৰ আগত ৰাখি বিগত সময়খিনিত গণতান্ত্ৰিকভাৱে অৰাজনৈতিকভাৱে অনুসূচিত জাতিৰ যি জ্বলন্ত সমস্যা আছে সেই সমস্যাৰ ওপৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে একাধিক্ৰমে মান্যতা দিছে। আৰু তাৰে কিছু কাৰ্যসূচী আমি বিগত সময়খিনিত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আমি ৰাইজৰ মাজত তথা আমাৰ অনুসূচিত জাতি জনবসতি ৰাইজৰ মাজত গৈ আমাৰ জ্বলন্ত সমস্যা তথা সাংগঠনিক ভেটি শক্তিশালী কৰাৰ দিশেৰে আমি বিগত সময়খিনিত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে 21 ফেব্ৰুৱাৰী 2022 চনত আমি দিছপুৰ লোক নিৰ্মাণ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিছোঁ। ঠিক তেনেকৈ আমাৰ সাংগঠনিক অভিৱৰ্তন হিচাপে আমি কেন্দ্ৰীয়ভাৱে ওদালগুৰিত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু ঠিক তেনেকৈ আমি নলবাৰীত ডক্টৰ বি.আৰ. আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি দিৱসটো আমি 6 ডিচেম্বৰ 2022 তাৰিখে ভাস্কৰ নাট্য মন্দিৰ নলবাৰীত অনুষ্ঠিত কৰিছিলোঁ। আৰু লগতে আমাৰ সাংগঠনিক কিছু কাৰ্যকলাপ হিচাপে আমি 20-21 ফেব্ৰুৱাৰী 2023 তাৰিখ সোমবাৰ আৰু মঙলবাৰে মাজুলীত ডেকা খেনচোৱাত আমি আমাৰ কেন্দ্ৰীয় 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছিলোঁ। আৰু কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তনখনো আমি ওদালগুৰিত অনুষ্ঠিত কৰাৰ লগতে এইবাৰ আমাৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশন বৰপেটাত শেহতীয়াকৈ আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু প্ৰতিনিধি সভাই অসমৰ বিগত সময়খিনি আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। এইবাৰ আমি নতুন চিন্তাৰে আৰু নতুন যুৱক আৰু ছাত্ৰৰ লগত সংগঠিত হৈ এই অনুষ্ঠানটোত শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দিৰ পৰা প্ৰতিনিধি অংশগ্ৰহণ কৰি এখন নৱনিযুক্ত কেন্দ্ৰীয় 21জনীয়া এখন কমিটি গঠন কৰি দিয়া হয়। তাতে আমাৰ সভাপতি হিচাপে ওদালগুৰিৰ মুনীন্দ্ৰ বনিয়া ডাঙৰীয়াক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। ঠিক তেনেকৈ আমাৰ তেজপুৰৰ প্ৰতিনিধি হিচাপে কাৰ্যকৰী সভাপতি আজি নিজে উপস্থিত আছে সুমন্ত দাস ডাঙৰীয়া, তেখেতক কাৰ্যকৰী সভাপতি। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা হিচাপে আমাৰ কমলাকান্ত দাস ডাঙৰীয়া যোৰহাট টিয়কৰ, তেখেতো অংশগ্ৰহণ কৰিছে। তো আমাৰ কেন্দ্ৰীয় সন্মানীয় বিষয়ববীয়াসকলো আছে, চিনাকি দিলে যিহেতু প্ৰেছমিটটো দীঘলীয়া হ'ব গতিকে সকলোকে চিনাকি দিব বিচৰা নাই। তো আজি আমি ধেমাজি যেতিয়া আহিলোঁ, আমি বহু সময়ৰ পৰা আজি দুদিনমান আগৰ পৰা ইয়াৰে আপোনালোকে বৰদলনিৰ সন্মানীয় সাংবাদিক বন্ধু তথা সংবাদকৰ্মীসকল, তাতে আমি এটা কথা স্পষ্ট হৈছে যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নামত এখন কেন্দ্ৰীয় সাধাৰণ সভা ইয়াত অনুষ্ঠিত কৰিছে বৰদলনি আউনীআটী সতীৰাধিকা খেলপথাৰ বুলি। কিন্তু পোনপ্ৰথমে আমি এই বিষয়টোক লৈ মানে হাঁহিও উঠিছে আৰু মানুহখিনিৰ মাজত যে যিজন ব্যক্তিয়ে এই অনুষ্ঠানটো নেতৃত্ব বহন কৰিছে তেখেতে 2019 চনত 2016 চন 21 ফেব্ৰুৱাৰীত তেওঁ সভাপতি হিচাপে দায়িত্ব আছিলে, ৰুবুল দাস তেখেতৰ নাম। আৰু তেখেতে 2016 চনৰ পৰা অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ 19 চনলৈকে অগতানুগতিকভাৱে ৰাইজৰ মাজত থাকি কাম কাজ কৰিলে। তেখেতৰ কৰ্মৰাজিক আমি ধন্যবাদ জনাওঁ। কিন্তু এই ব্যক্তিজনে বিগত সময়খিনিত ৰাজনীতিৰ প্ৰেক্ষাপটত গ'ল। তেওঁ সত্য সংগঠনৰ নেতৃত্বত যি ৰাইজৰ দল গঠন হৈছিলে, ৰহাৰ পৰা তেওঁ বিধানসভাৰ টিকেটৰ দাবীদাৰ হৈ ইলেকশ্যন খেলি মাত্ৰ 1800 ভোটত ইলেকশ্যনত হাৰি তেওঁ কোনো অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদক দ্বিবিভক্ত কৰিবৰ কাৰণে এক চক্ৰান্ত কৰি ইয়াতে অনুসূচিত জাতি যিহেতু আপোনালোকে সকলোৱে জানে
অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে সংৰক্ষিত বিগত সময়খিনিত আমাৰ বিধানসভা 8টা সমষ্টি আছিলে, এইবাৰ 9টা সমষ্টি হৈছে। অনুসূচিত জাতি যুৱ স্বাৰ্থ পৰিষদৰ আহ্বান মৰ্মে, অনুসূচিত জাতি বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৃন্দৰ আহ্বান মৰ্মে, বুদ্ধিজীৱী শিক্ষাবিদৰ আহ্বান মৰ্মে এই 9টা সমষ্টিৰ ভিতৰত আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছে। ইয়াতে সাধাৰণ সভাখনত ধেমাজি বুলি ক'লে আমি সকলো ধেমাজিত আমাৰ অনুসূচিত জাতি প্ৰধান বহুকেইখন গাঁও আছে। আমাৰ ওচৰতে আমি যদি চাবলৈ গ'লে ভকত কৈৱৰ্ত গাঁও মানুহখিনিৰ কোনো সহযোগিতা নাই। আপুনি যদি বাম গাঁও, কপুহোৱা গাঁও 2-3খন ষ্টিল কাষ্ট গাঁও আছে, তেওঁলোকৰ কোনো সহযোগিতা নাই। কেৱল আউনীআটী গাঁৱৰ দুজনমান কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছৰ এজন সভাপতিৰ নেতৃত্বত, এজন শিক্ষকৰ নেতৃত্বত আৰু যিজন মোৰ ভাতৃয়ে আমাৰ অনুসূচিত জাতি সংগঠনৰ ইতিহাস বুলি ক'বলৈ গ'লে তেওঁ নিজাকৈ কোনো এটা সংগঠন নাই। কেতিয়াবা যুৱ ছাত্ৰ সন্থা, কেতিয়াবা যুৱ ছাত্ৰ পৰিষদ, কেতিয়াবা আকৌ একচুৱেলি বেলেগ কিবা সংগঠন। এই ব্যক্তিজনৰ নেতৃত্বত এই ৰাইজৰ দলৰ যিজন নেতা বুলিতো নকওঁৱে, তেওঁ ইলেকশ্যন খেলি হাৰি গৈছে আৰু ৰাইজৰ লগত কোনো ধৰণৰ অৰিহণা নাই আৰু অনুসূচিত জাতিৰ ৰাইজৰ কোনো ধৰণৰ অৰিহণা নাই। এই ব্যক্তিজনৰ নেতৃত্বত এখন কংগ্ৰেছৰ মেলা পাতিছে বৰদলনি আউনীআটী গাঁৱত। তো আমি অনুসূচিত জাতি যুৱ স্বাৰ্থ পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকলে আহি ইতিমধ্যে আৰক্ষী অধীক্ষকৰ ওচৰত আমি এটা গোচৰ ৰুজু কৰিছোঁ যে এই সভাখন অবৈধভাৱে পাতিছে। গতিকে আমি আৰক্ষী তথা আমাৰ বৰদলনি আৰক্ষী বিষয়াকো আমি এখন আমাৰ গোচৰ ৰুজু কৰিছোঁ। আমি আহ্বান জনাইছোঁ, যদি আমাৰ পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল যদি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আহি যদি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আমি সংগঠন কৰিছোঁ, আমি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা নাই। আমি ৰাইজক আহ্বান জনাইছোঁ আৰু ৰাইজক আমি সঁহাৰি বিচাৰিছোঁ যে অনুসূচিত জাতি যুৱ স্বাৰ্থ পৰিষদৰ কোনো অনুষ্ঠান বৰদলনি আউনীআটী গাঁৱত অনুষ্ঠিত কৰা নাই।